দৰঙৰ খাৰুপেটিয়াত আমচুৰ প্ৰতিবাদী কাৰ্যসূচী। দৰং জিলাৰ দলগাঁও সমষ্টিৰ বিভিন্ন এলেকাত বাঘৰ সন্ত্ৰাস বন্ধ নকৰাৰ প্ৰতিবাদত আমচুৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। বাঘৰ আক্ৰমণত এজন কৃষক লোক নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰ পিছতো জিলা প্ৰশাসন আৰু চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি দৰঙৰ আমচুৱে খাৰুপেটিয়া কলেজ ৰোডৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে বন মন্ত্ৰীৰ পুতলিকা দাহ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। চৰকাৰ তথা প্ৰশাসনে অতি শীঘ্ৰেই বাঘ পিঞ্জৰাবদ্ধ কৰি সন্ত্ৰাস বন্ধ কৰা, নিহতৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা আৰু নিহত পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ দাবী জনাই আমচুৰ নেতৃবৰ্গই। প্ৰতিবাদী কাৰ্যসূচীত আমচুৰ দৰং জিলাৰ সভাপতি মহবুবুল হক, ৰাজ্যিক উপসভাপতি আব্দুৰ ৰহমান বিশ্বাস প্ৰমুখ্যে কেইবাজনো ছাত্ৰ নেতা উপস্থিত থাকে। আপোনাৰ বাঘে মুক্ত বিচৰণ কৰিছে, ইতিমধ্যে এজন মানুহৰ মৃত্যু হৈছে আৰু কেইবাজনো গুৰুতৰ আহত হৈছে, কিন্তু বন বিভাগে আজিৰ তাৰিখলৈকে বাঘ কৰায়ত্ব কৰিব পৰা নাই বা তেনেকুৱা কোনো তৎপৰতা দেখুওৱা নাই। আৰু আজি ৰাতিপুৱাও এজন ব্যক্তিক আক্ৰমণ কৰিছে, তেওঁ গুৰুতৰভাৱে আহত হৈ হস্পিটেলত ভৰ্তি হৈ আছে। গতিকে মানুহ আতংকিত হৈছে আৰু এই বিষয়টো লৈ আমি জিলা আয়ুক্ত মহোদয়ক ইতিমধ্যে লিখিত আকাৰে আমি অভিযোগ দাখিল কৰিছোঁ। জিলা আয়ুক্ত ডাঙৰীয়াও তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই। গতিকে আজি আমি দৰং জিলা আমচুৱে ছাত্ৰ সমাজ লৈ আজি আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ। আজি আমি বনমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিনিধি দিয়া কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যে অতি শীঘ্ৰে আমাৰ কেইটা বাঘ ওলাই আহিছে ওৰাং অভয়াৰণ্যৰ পৰা, এই কথাটো আজিলৈকে বন বিভাগে তেওঁলোকে প্ৰকাশ কৰিব পৰা নাই। গতিকে ৰাইজ আতংকিত। আমাৰ প্ৰতিবাদ হ'ল যে অতি শীঘ্ৰে বাঘ কৰায়ত্ব কৰিব লাগে। ৰাইজ যে আতংকিত হৈছে, এই আতংকিতৰ পৰা মুক্ত কৰিব লাগে আৰু যিগৰাকী ব্যক্তিৰ মৃত্যু হৈছে তেওঁক উপযুক্ত ক্ষতিপূৰণ দিব লাগে আৰু আহতসকলো উন্নত চিকিৎসা কৰি ক্ষতিপূৰণ দিব লাগে। গতিকে আজি এই আন্দোলনৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে আপুনি কেৱল ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত ব্যস্ত নাথাকি অসমত কি চলি আছে ইয়াৰ ওপৰত নজৰ ৰাখক। আপোনাৰ নিচিনা শক্তিশালী মুখ্যমন্ত্ৰী থকাৰ অৱস্থাতো বনমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছে। বন বিভাগ শুই আৰু তাৰ বাবে আজি দৰঙৰ ৰাইজ আতংকিত হৈ পৰিছে বাঘৰ কাৰণে। গতিকে অতি শীঘ্ৰে বাঘ কৰায়ত্ব কৰিব লাগে আৰু ৰাইজক ইয়াৰ পৰা মুক্ত কৰিব লাগে, যাতে ৰাইজ যি আতংকিত হৈ আছে তাৰ মুক্ত হ'ব লাগে। দ্বিতীয়টো কথাটো হৈছে যে যিসমূহ অঞ্চলত বাঘ থকা বুলি এটা অনুমান হৈছে, সেই অঞ্চলসমূহত থকা স্কুলসমূহ অতি শীঘ্ৰে প্ৰশাসনে বন্ধ কৰিব লাগে, যেতিয়ালৈকে বাঘ কৰায়ত্ব নহয়। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ প্ৰতিনিধি দিয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আপোনালোকে ইতিমধ্যেই গম পাইছে যে দুদিনমান আগতে উমৰ আলী নামৰ মানুহ এজনক বাঘে আক্ৰমণ কৰি হত্যা কৰিছে। সিদিনাখনেই আমি জিলা প্ৰশাসন, বন বিষয়া আৰু আৰক্ষী অধীক্ষক মহোদয়ক আমি স্মাৰক পত্ৰযোগে অৱগত কৰিছোঁ যে বাঘৰ আক্ৰমণত আৰু মানুহ হত্যা কৰাৰ আশংকা আছে। গতিকে বাঘ অতি সোনকালে কৰায়ত্ব কৰিব লাগে, মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু বাঘৰ আক্ৰমণত নিহত পৰিয়ালক 10 লাখ টকা আৰু আহত পৰিয়ালক 5 লাখ টকা ক্ষতিপূৰণ দাবী কৰি আমি ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু দেখা গ'ল যে জিলা প্ৰশাসন তথা বন বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ'ল, যাৰ কাৰণে পুনৰাই আজি এজন মানুহক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিবলগীয়া হ'ল। এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে যিসকল বিষয়াৰ গাফিলতিৰ কাৰণে আজি মানুহসকলৰ জীৱনৰ নিৰাপত্তাহীনতা ভুগি আছে, এইখিনি বন বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এজন সৰু সুৰা ঘটনাৰ ক্ষেত্ৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তেনে ক্ষেত্ৰত দলগাঁও সমষ্টিৰ এজন মানুহক বাঘে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত দুজনকৈ মানুহক আহত কৰাৰ পিছতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আমি অনুমান কৰিছোঁ যে এই অঞ্চলটো সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱাৰ কাৰণেই তেখেতে বা বনমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ গুৰুত্ব দিয়া নাই নেকি। গতিকে আজি আপোনালোকৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ যে মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। আমাৰ যিসকল মানুহ আহত পৰিয়ালক 5 লাখ টকা, নিহত পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ আদায় দিব লাগে আৰু যিসকল ব্যক্তিয়ে বা যিসকল বিষয়াই এই কাৰ্যলৈ গাফিলতি কৰিছে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথাই ইয়াতকৈ গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলন গ্ৰহণ কৰিবলৈ আমচু সাজু হৈছে আৰু এই আন্দোলনে অসমৰ ভেটি কঁপাই উঠাব।
ঢোলাৰ পৰা আজাহুদ্দিন আহমেদৰ ৰিপৰ্ট ৰিপাব্লিকান।